মেৰাপানী থানাত আটকাধীন সুৰেন বৰাৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ থানাৰ অচিৰ বিৰুদ্ধে। মেৰাপানী কলাজান অঞ্চলত এদল যুৱকৰ মাজত মাৰপিটৰ ঘটনাক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত গাঁওৰক্ষী বাহিনীৰ খবৰ ভিত্তিত মেৰাপানী আৰক্ষীয়ে আটক কৰি আনে অনিল গগৈৰ পুত্ৰ সুৰেন গগৈ। লক্ষণীয়ভাৱে 11 আগষ্ট তাৰিখে ৰাতি 12 বজাত আটক কৰি 13 আগষ্টত প্ৰায় 1 বজালৈকে সুৰেন গগৈক থানাৰ লকআপত ৰখাৰ কিমান ন্যায় সংগত হৈছে বুলি দাবী কৰিছে অভিযোগ ভুক্তভোগী আটকাধীন সুৰেন গগৈৰ পৰিয়ালে। ৰাতি 4টা ল'ৰাৰ লগত কাজিয়া হৈছে বুলি কৈছে আৰু থানা আৰক্ষী পুলিচ গৈছে। যোৱা অৱস্থাত মানে ল'ৰাটো ধৰি আনিছে, বাকী 3টা ঘৰলৈ যোৱা নাই। কি কাৰণে যোৱা নাই, এতিয়া কালি কাগজখন ৰেজিষ্টাৰ কৰিছে বোলে। সেইকেইটা মাৰপিট কৰা ল'ৰাকেইটাক ধৰা নাই, বিনা দোষী ল'ৰাটোক ধৰি আনিছে। মোৰে ল'ৰা, এতিয়া আজি 3 দিন হৈ গ'ল, হেৰিলে দিয়াই নাই। মোৰ ল'ৰাটো থানাতে ৰাখিছে, কিন্তু এতিয়া ইমান দিনে দিব লাগিছিলে, কোৰ্টলৈ চালান দিয়া নাই। কি কাৰণে দিয়া নাই? আৰু সেই মাৰপিট কৰাত 4টা নাম দিয়াৰ ভিতৰত অকল মোৰ ল'ৰাটোৱে আনিছে, বাকী 3টা কেলে ধৰা নাই আৰু কি মানুহ কেলে যোৱা নাই তালৈ? সেইটোৱে মই আপোনালোকক জনাইছো। কি বিচাৰিছে মানে উচিত বিচাৰ ল'ব লাগে ছাৰে, সেইটো আৰক্ষীয়ে উচিত বিচাৰ ল'ব লাগে। আৰু যে 3টা কাজিয়া হোৱাৰ পাছত যে এজনকে ধৰিব লাগে, নাম দিছে কিন্তু ৰেজিষ্টাৰ কালিহে কৰিছে। পৰহি 4টা নামেই দি থৈ গৈছে, তেতিয়া এপ্লিকেশ্যন দিয়া নাই, কালি এপ্লিকেশ্যন দিছে। এতিয়া আজি অকল মোৰ ল'ৰাটোৰ ওপৰত চব বিনা দোষী ল'ৰাটোৰ ওপৰত চব কেছ দায়ী কৰিছে। এতিয়া কি কাৰণে কৰিছে এইটো উচিত বিচাৰ আৰক্ষীয়ে ল'ব লাগে। সেইটোৱে মই সুৰেন গগৈ, টিটৈ পাঠক, অজয় গগৈ আৰু আকাশ গগৈ আকাশ গগৈ 3টা আছে। এতিয়া VDP হৈছে, VDPয়ে বাবুল গগৈ আহিছে আৰু মুকুন্দ বৰা আহিছে আৰু কোন আহিছিল, মুকুন্দ মূলা ৰাজখোৱা আৰু ধুনু ৰাজখোৱা। সিহঁতে থানালৈ ফোন কৰিছে বুলি কৈছে। এতিয়া ধুনু ৰাজখোৱাটো কোনো VDP মানুহ নহয়। VDP মানুহে তেনেকুৱা এখন কাজিয়া দেখালে মানে খেলি মেলি হলে মানে মিলাব লাগে। আৰু VDP মানুহে যদি দেখিছিলে তেতিয়া কথাখিনি আমাক নজনা নেকি? আপোনাৰ ল'ৰাটো জগৰীয়া এনেকে ধনিয়া পৰা পত্নীয়ে যি খাৰ কথা কৈছে যে আপোনাৰ ল'ৰাটোৱে মাৰপিট কৰা নাই বুলি কৈছে, তেতিয়া আমি ৰেকৰ্ডিং কৰি ৰাখিছো, কিন্তু সেইটো চাবলৈ সুবিধা দিয়া নাই আৰু ছাৰে লোৱা নাই সেইখিনি ব্যৱস্থা। ল'ৰাটো আচলতে আমি এতিয়া কাজিয়া লাগিছে বুলি শুনিছো, কিন্তু ল'ৰাটোক আমি সোধা পোছাও কৰিছো। আমি থানালৈ আহিলো যোৱা সোমবাৰে ৰাতি 12টা বজাত ল'ৰাটোক মানে থানালৈ লৈ আহিলে। লৈ অহাৰ পাছত মানে আমি খবৰ পাই পেলাই আহিছো। তেতিয়া ইয়াতে তাক সুধিছো যে তই কাজিয়া কৰিছিল নেকি? কৰা নাই। তেতিয়াহ'লে কি কাৰণে এনেকে তোক লৈ আহিব লগা হ'ল? এই মানে আমাৰ ল'ৰাটো সুৰেন গগৈ আমি সুধিছো, তেতিয়া ল'ৰাটোৱে কৈছে নাই মৰা, মই নাই মৰা এনেকে কৈছে। তাৰপিছত মানে কি হ'ল, আছিলে বোলে 4জন ল'ৰা। অৱশ্যে মই ইমান স্পষ্টকে চিনি নাপাও, কিন্তু 2-এজনক চিনি পাওঁ। টিটৌ বুলি কয় এজন, তেওঁক চিনি পাওঁ। আৰু কি নাম আছিলে, নামকেইটা যেনিবা দেখাইছে যেনিবা সেই গাঁৱত আমাক ছাৰে। তাৰপিছত যিকেইজনে মাৰ খাইছে মানে সেইকেইজনে মানে হেৰি তাৰ এজন কি নাম আছিলে ৰবতে, খগেন তামুলী আছে বোলে, সি মোক মাৰা নাই। আৰু বাকী কি আছিলে নামটো, টিটৌ পাঠকে মাৰিছে বুলি কৈছে। আৰু ইজন মাৰ খোৱা মানুহজন ধনিৰাম বৰা পত্নীয়েও কৈছে। আৰু ইয়াৰ পৰা ঘৰৰ পৰা কল কৰিছিলে বোলে কেনেকে কাজিয়া হৈছে, এনেকে মাৰিছে নেকি? তেতিয়া আপোনালোকৰ ল'ৰাটোৱে মৰা নাই বুলি তেওঁ মানে ফোনত কৈছে। আৰু ঘৈণীয়েকে নাই মৰা বুলি কৈছে। সেই ৰেকৰ্ডিংটো মই শুনিছিলো। ৰেকৰ্ডিংটো কিন্তু মই শুনিছিলো। এতিয়া যদি আপোনালোকে শুনে সেইটো শুনি ল'ব পাৰে ৰেকৰ্ডিংটো। আৰু এতিয়া কি যোৱা সোমবাৰ ৰাতি 12টা বজাৰ পৰা আজি বুধবাৰ পালে এতিয়া পৰ্যন্ত ল'ৰাটোক ৰিলিজো দিয়া নাই, মোকামিলাও কৰা নাই, চালানো দিয়া নাই, একোটা কৰা নাই। কি কাৰণেনো তাক ৰাখি থৈছে ছাৰসকলে, সেইটোহে আমাক উচিত বিচাৰটো মানে কৰি দিব লাগে। আৰু এজন দুখীয়া হওক বা নিৰ্দোষী মানুহক মানে মাৰ্ডাৰ কেছৰ হেৰিয়াত আমি মানে জানো
যে 24 ঘণ্টাতকৈ ওপৰত ৰাখিব নোৱাৰে। যদি ল'ৰাটোক কোনোবা এটা ছাইডৰ পৰা যদি কিবা এটা কৰি পেলাই যদি মাৰধৰো যদি কৰাইছে, কিন্তু সেইটোও আমি নাজানো। কিন্তু এইটো প্ৰকৃত আমাৰ বিচাৰটো আমাৰ আৰক্ষী বিভাগে একে অঞ্চলৰে ধনীৰাম বৰাৰ লগত সংঘটিত ঘটনাত জড়িত 4জন যুৱকৰ বিপৰীতে মাত্ৰ সুৰেন বৰা নামৰ যুৱকজনকহে পক্ষপাতমূলকভাৱে আটক কৰাত খৰ্গহস্ত হৈ পৰিছে চুবুৰীয়া অভিযোগকাৰীসকল। উল্লেখযোগ্য যে থানাৰ লকআপত 24 ঘণ্টা উকলি যোৱাৰ পাছতো থানাই চালান নিদিয়াৰ অভিযোগ আনিছে মেৰাপানী থানাৰ অচিজনৰ বিৰুদ্ধে। শেহতীয়াভাৱে সুৰেন গগৈক আদালতত হাজিৰ কৰাই কাৰাগাৰলৈ প্ৰেৰণ কৰাত উপায়ন্তৰ হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো। এতিয়া ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে ভুক্তভোগী সুৰেন বৰাৰ মাতৃ দীপা গগৈ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।